আৰু পুৰণি হিতাধিকাৰীসকলৰো তেওঁলোকে যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব। এই গোটেই কাৰ্যসূচীটো আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ লোৱা, প্ৰপত্ৰ চিলেক্ট কৰা, ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰোঁ, সেই ধৰণে অৰুণোদয় 3.0 আমি যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় 3 যিটো আঁচনি আছে এই আঁচনিটো আপোনালোকে আবেদন কৰিব পাৰিব। বহুত মানে কিন্তু নতুন কৰি আবেদন কৰিম বুলি ভাবি আছে, তো শীঘ্ৰে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বহুত মানে ভাবি আছে অৰুণোদয় ফৰ্ম ফিল আপ কেনেকৈ কৰিব, এই ফৰ্মটো ক'ত পাব, সেই বিষয়ে কিন্তু আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ কথা আপোনালোকক জনাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। তো অৰুণোদয় কিন্তু বহুত কেইটা গাইডলাইন দিয়া আছে আৰু আপোনালোকে সেই গাইডলাইন হিচাপে আপোনালোকে এই আবেদনটো কৰিব লাগিব। তো আপোনালোকে বহুত মানুহে কিন্তু ভাবি আছে যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে কোন মানুহে আবেদন কৰিব পাৰিব আৰু কেতিয়া আবেদন কৰিব পাৰিব, ফৰ্ম ক'ত পাব। তো এই ফৰ্মটো আপোনালোকক ক'ত দিয়া হ'ব সেই বিষয়ে আজি আপোনালোকক ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। তো এই অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো একেবাৰে নতুন হয়। তো আৰু যিসকল মানুহে নতুন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, তো ৰেচন কাৰ্ড হৈছে নে নাই আপোনালোকে যাই কিনে চেক কৰক। তো অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিৰ ফৰ্মটো আপোনালোকক গ্ৰাম পঞ্চায়তলৈকে কিন্তু হোৱা নাই। তো কেইদিনমান পাছৰ পৰা আপোনালোকে এই আঁচনিৰ ফৰ্মটো আপোনালোকে লাভ কৰিব। তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে জানুৱাৰী চিলেকশ্যন হ'ব আৰু ফৰ্মবোৰো দিয়া হ'ব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব।